বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ 4.5 মাহ সময় আছে আৰু এই সময়ত দেখা গৈছে যে বিজেপিয়ে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে আৰু আজি যোৰহাটত 1.5 শতাধিক লোকে বিজেপিত যোগদান কৰিছে আৰু ইয়াতে বিজেপিৰ বহুকেইগৰাকী নেতা উপস্থিত আছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ গোস্বামী ডাঙৰীয়া উপস্থিত আছে আমি তেখেতৰ পৰা জানিব বিচাৰিম যে স্যাৰ আজি আপোনালোকে যি যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ নিশ্চয়কৈ আৰম্ভ হ'ল আপোনালোকৰ নিৰ্বাচনী কুচকাৱাজ নিশ্চিতভাৱে আৰম্ভ হৈছে আমি যোৰহাটত আজি এটা বিভিন্ন অঞ্চলৰ পৰা এটা ভাল সাইজেবল নাম্বাৰ অফ বয়জ গাৰ্লছ এল্ডাৰ মানুহ আহিছে তেওঁলোকে আহি জইন কৰিছে আজি দলত আৰু সংখ্যাটো মই একজেক্ট সংখ্যাটো আপুনি আমাৰ সেক্ৰেটাৰীৰ পৰা পাব আৰু ভাল লাগিছে কি অকল যোৰহাটৰ নহয় যোৰহাটৰ জিলাৰ গোটেইকেইটা এৰিয়াৰ পৰা তেওঁলোক আহিছে কিবা মানে নৰেন্দ্ৰ মোদীজীৰ যিটো কেৰিছমা সেই কেৰিছমাটোত মানুহ সকলোৱে মুগ্ধ হয় আৰু সেইকাৰণে আচল কথা দলটোক আমি শক্তিশালী কৰিবলৈ সহায় মানে আমি এটা সুযোগ পাইছোঁ ডাঙৰ কাৰণ মোদীজীয়ে যিখিনি ধৰণে কাম কৰিছে দেশখনৰ স্বাৰ্থত মানুহে বুজিছে যে এই সময়ত বিজেপিক আমি ৰক্ষা কৰিবই লাগিব বিজেপিক ৰাখিবই লাগিব ইয়াত আৰু যিটো মই অলপ আগতে কৈছোঁ যে অমৃতকাল এতিয়া আমাৰ অমৃতকাল চলিছে গোটেই একদম তলৰ লেভেলৰ পঞ্চায়তৰ লেভেলৰ পৰা একদম ওপৰলৈকে চব বিজেপি আছে আৰু এই মুহূৰ্তত আমি যিটো সুযোগ দিছে ৰাইজে আমি সেই সুযোগৰ সদ্ব্যৱহাৰ কৰি আমি দেশখনক আগবঢ়াই নিব লাগিব ৰাজ্যখনক আগবঢ়াই নিব লাগিব আৰু মানুহখিনিৰ আৰ্থিক অৱস্থা যে উন্নত হয় তাৰ চেষ্টা কৰিম এইখিনি এটা কথা চৰ্চা হৈ আছে যে প্ৰতিষ্ঠান বিৰোধী ঢৌ উজনি অসমত বিজেপিৰ বিৰুদ্ধে বা চৰকাৰখনৰ বিৰুদ্ধে হোৱা বুলি চৰ্চা হৈছে আৰু এই ক্ষেত্ৰত যি জেনজি অৰ্থাৎ 18 বছৰ বা 30 বছৰ বয়সীয়া যিসকল ভোটাৰ সেই ভোটাৰসকল কিন্তু এক নিৰ্ণায়ক ভূমিকা ল'ব বুলি ইতিমধ্যে চৰ্চা হৈছে না মই এইটোত ডাইৰেক্টলি একো কমেণ্ট দিব বিচৰা নাই কিন্তু মই ভাবোঁ যে আমি বহুতখিনি মানুহৰ লগত আমি টাচ কৰিছোঁ মই নিজে যোৰহাটৰ এজন বিধায়ক হিচাপে প্ৰতিটো চুবুৰীলৈকে মই যাওঁ সাধাৰণতে অন্য কথাত নহয় এতিয়া বুলি নহয় মই আগৰ পৰাই কৰোঁ যে মানুহখিনিৰ কিবা কথা আছে যে আমাক কওক বহুতো মিছকনচেপশ্যন কিছুমান হৈছে মিছকনচেপশ্যনৰ কাৰণে মানুহে তেনেকুৱা ধৰণৰ কৰে কিন্তু আমি যদি বিজেপিৰ কৰ্মীসকলে ভালকৈ গাঁৱে ভূঞে সোমাই আমাৰ কথাখিনি ভালকৈ ক'লে মই ভাবোঁ যে তেনেকুৱা এটা সাংঘাতিক আপুনি যিটো কৈছে 18 বা 30 বছৰ শ্বিফ্ট হ'ব মই নাভাবোঁ 18 বছৰ বা 30 বছৰ ল'ৰা ছোৱালীখিনিও তেওঁলোকৰ আজিকালি মানসিক জ্ঞানটো বহুত বেছি হ'ল আগৰ যোৰত তেওঁলোকে জানে হাউ টু চুজ আৱেগিকত নহয় মই ভাবোঁ যে প্ৰেক্টিকেল হ'ব লাগিব আমি কেনেকৈ ডেভেলপ আমি কৰিব পাৰিছোঁ নাই ৰাজ্যখনত আমি প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে নহয় আপুনি যিটো কৈছে প্ৰতিষ্ঠান বিৰোধী ঢৌ বুলি মই নাভাবোঁ কিছুমান কথাত ডেফিনেটলি ডিফাৰেঞ্চ সদায় থাকে আৰু এই ডিফাৰেঞ্চবিলাক আমি যদি দেখোঁ আমি তাক নাইকিয়া কৰিবৰ কাৰণে আমিও চেষ্টা চলাই থাকিম আৰু মই পুৱাৰ পৰা নিশালৈকে আমি দেখা পাইছোঁ বিগত বহুত দিন ধৰি আমি কেৱল তৃণমূল পৰ্যায়ত নিৰ্বাচনী কামত বা ৰাইজৰ কামত ব্যস্ত আছে মই মানে একচুৱেলি নিৰ্বাচনী কাম বুলি মই নকওঁ কাৰণ নিৰ্বাচনৰ কেণ্ডিডেট যেতিয়া হ'ব তাৰপিছতহে ক'ব পাৰিব আপুনি নিৰ্বাচন কিন্তু মই যোৰহাটৰ যিহেতু বিধায়ক বহুত দিনৰ পৰা আছোঁ আমাৰ যিবিলাক অঞ্চল আমাৰ নতুনকৈ সমষ্টিত সোমাল মই তাত মেক্সিমাম এইকাৰণে টাইম দিছোঁ যে তেওঁলোকৰ ডেভেলপমেণ্ট বিচাৰোঁ যোৰহাটৰ গোটেই মূল কথাটো হৈছে আমি ডেভেলপমেণ্ট আৰু শিক্ষা প্ৰত্যেকে শিক্ষা পাওক আৰু ডেভেলপমেণ্টৰ পথত সকলো আগবঢ়াওক চাকৰিৰ কাৰণে নৰ'ব তাৰ কাৰণে বেলেগ ধৰণৰ প্ৰক্ৰিয়া আমি ইয়াত কৈছোঁ আৰু সেইকাৰণে গাঁৱত মই মানুহবিলাকৰ লগত কথা পাতোঁ তেওঁলোকৰ প্ৰব্লেমবিলাক বুজিবলৈ যত্ন কৰোঁ আৰু আমাৰ যোৰহাটত বহুত ভাল মানুহ আছে তেওঁলোক পাৰ্টিৰ মানুহ নহয় কিন্তু তেওঁলোকে বিজেপিয়ে কৰা কামবিলাকৰ তেওঁলোকে প্ৰশংসা কৰে আৰু তেওঁলোকে ডাইৰেক্ট পাৰ্টি নকৰিলেও আমি এনেকুৱা ধৰণৰ সমস্যাবিলাক নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আমি তেওঁলোকৰ পৰামৰ্শ লৈ আমাৰ ল'ৰা ছোৱালীবিলাকক আমি শিকাই দিওঁ ধন্যবাদ জনাইছোঁ আৰু লোক আছে ইয়াতে বহুকেইগৰাকী আমি বিজেপিৰ জ্যেষ্ঠ নেতাক আমি দেখা পাইছিলোঁ সিদ্ধাংকু অংকুৰ বৰুৱা আছে যুৱ নেতা সিদ্ধাংকু আজি বহু লোকে বিজেপিত যোগদান কৰিছে নিৰ্বাচনৰ মাজত মাত্ৰ 4.5 মাহ সময় আছে চৰকাৰখনৰ বিৰুদ্ধে বা বিজেপিৰ বিৰুদ্ধে উজনি অসমত প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে কিমান দূৰ সঁচা সঁচা মিছাটো আপোনালোকে নিজে গম পাইছে যে আজি স্ব ইচ্ছাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হয় বহুখিনি মহিলা বহুখিনি যুৱক যুৱতী আজি ভাৰতীয় জনতা পাৰ্টিৰ আজি যোগদান কৰিছে কিয় কৰিছে কাৰণ চৰকাৰখনক যিমানে বিপদে পৰিচালিত কৰিব চেষ্টা কৰিছে সিমানে ৰাইজে উপলব্ধি কৰিছে আপোনালোকে দেখিছে বৰ্তমান প্ৰতিষ্ঠান বিৰোধী ঢৌ আছেনে নাই মোৰ দৃষ্টিত চক এখন চৰকাৰ থাকিলে অলপ সৰু প্ৰতিষ্ঠান বিৰোধী কিন্তু সেই পৰিমাণে প্ৰতিষ্ঠান বিৰোধী ঢৌ নাই কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো সুদক্ষ নেতৃত্ব আৰু অসাধাৰণ ব্যক্তিত্বক ৰাইজক যুৱকসকলক মহিলাসকলক ভাৰতীয় জনতা পাৰ্টি আকৃষ্ট কৰিবলৈ তেওঁলোকক আজি বাধ্য কৰাইছে আৰু আপোনালোকে দেখিছে এতিয়া অসমত কি
কি পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে আমাৰ বিৰোধী শক্তিসকলে জুবিন দাক লৈও ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে যোনজন ব্যক্তিয়ে ৰাজনীতি ভাল নাপাইছে সেইজন ব্যক্তিলৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰিছে কিন্তু মই এটা কথা কৈছো এই চৰকাৰখনে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে কাম কৰিছে আপোনালোকে দেখিছে সেইকাৰণে ৰাইজ আজি ওলাই আহিছে আৰু অনাগত দিনত আপোনালোকে দেখিব যোৰহাট সমষ্টিত আপোনালোকে বহুখিনি যুৱক যুৱতী ইতিমধ্যে আমাৰ লগত যোগদান কৰিছে বহুখিনি যোগদান ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হ'ব কিন্তু শেষ প্ৰশ্ন যে যি যাক জেন জি বুলি কোৱা হয় অৰ্থাৎ 18 বছৰৰ পৰা 30 বছৰ বয়সৰ বৰ্তমানত যিসকল ভোটাৰ আছে সেই ভোটাৰসকলে কিন্তু এবাৰ নিৰ্বাচনত এক নিৰ্ণায়ক ভূমিকা ল'ব ডেফিনেটলি প্ৰত্যেকটো কাৰণ ভাৰতীয় জনতা পাৰ্টি সেইটো ভালদৰে বিশ্বাস কৰে আমিও বিশ্বাস কৰোঁ যে 18 বছৰ বা 30 বছৰৰ যিসকল যুৱক বা যুৱতীসকলে সদায় নিৰ্ণায়ক ভূমিকা লয় আৰু সেইটো গণতন্ত্ৰৰ এটা পদ্ধতি আৰু এবাৰো আমাৰ বিশ্বাস আছে চৰকাৰখনে ৰাইজৰ স্বাৰ্থত আৰু যিদৰে জুবিন দাক আপোনালোকে ন্যায় প্ৰদান কৰিব আমাৰ চৰকাৰখনে আপোনালোকে দেখিব যে 17 তাৰিখে বা 10 তাৰিখে চাৰ্জশ্বিট ওলোৱাৰ পিছত যে যুৱ শক্তিয়ে যে ভাৰতীয় জনতা পাৰ্টিৰ যে প্ৰতি যে জড়িত হ'ব বা আকৃষ্ট হ'ব সেইটো আপোনালোকে নিশ্চিত ৰাখে ধন্যবাদ জনাইছোঁ আৰু যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আছে ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ হৈ গ'ল নিৰ্বাচনী নহয় আমি আচলতে আমাৰ দলত প্ৰত্যেক মাহতে আমি যোগদান কৰাওঁ বুথত কৰাওঁ মণ্ডলত কৰাওঁ আপোনালোকৰ আগতে দেখিছে কিন্তু জুবিন গাৰ্গ ডাঙৰীয়াৰ অস্বাভাৱিক আৰু আকস্মিক মৃত্যুৰ পৰিপ্ৰেক্ষিতত আমি যোগদান কাৰ্যসূচী কিছুদিন স্থগিত ৰাখিছিলোঁ তেখেতৰ শ্ৰাদ্ধৰ দিনা পুনৰ আনুষ্ঠানিকভাৱে যোগদান কাৰ্যসূচী আৰম্ভ কৰিছোঁ আজিও আপোনালোকে দেখিছে এক বৃহৎ পৰিমাণৰ দল বিশেষকৈ লোক বিশেষকৈ নতুন প্ৰজন্মৰ ব্যক্তিয়ে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে হয় নিৰ্বাচন আগত আছে আৰু এতিয়া এইবাৰো যে ভাৰতীয় জনতা পাৰ্টীয়ে বিপুল জনপ্ৰিয়তা আৰু বিপুল সংখ্যাধিক্যৰে পুনৰবাৰ চৰকাৰ গঠন কৰিব সেই কথাটো এনেকুৱা ঘটনাবিলাকে প্ৰত্যাহ্বান কৰিছে এটা কথা চৰ্চা হৈ আছে যে প্ৰতিষ্ঠান বিৰোধী বিজেপি আৰু চৰকাৰৰ বিৰুদ্ধে উজনি অসমত কিন্তু তুমুল হৈছে বুলি ইতিমধ্যে ব্যাপক চৰ্চা হৈছে সেই কথাটো মই ক'ব নালাগে আজিৰ যি যোগদান কাৰ্যসূচী তাত দেখিছে আপোনালোকে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীকে ধৰি পঞ্চায়তৰ বিভিন্ন দলৰ নিৰ্বাচিত জনপ্ৰতিনিধি তেওঁলোক নিৰ্বাচিত হৈ আহিছে আগতে পঞ্চায়ত চলাই যোৱা জনপ্ৰতিনিধি আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আজি বিপুল উৎসাহ আৰু উদ্দীপনাৰে যে দলত যোগদান কৰিছে আৰু মই আপোনালোকক কথা দিছোঁ আজি আমাৰ এই মাহটোত আৰু কমেও 4টা যোগদান সমাৰোহ আপোনালোকে জিলাখনৰ বিভিন্ন পৰ্যায়ত মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি নিশ্চয় দেখা পাইছে তিনিচুকীয়া ডিব্ৰুগড় যোৰহাটত জনজাতিকৰণৰ দাবীত যি ধৰণৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী হৈছে য'ত হাজাৰ হাজাৰ মানুহে তাত যোগদান কৰিছে তাত তেওঁলোকে শ্লোগান হৈছে কি বিজেপিৰ বিৰুদ্ধে চৰকাৰৰ বিৰুদ্ধে চাওক এইটো সদায় জনজাতিকৰণৰ যিটো আন্দোলন এটা বেলেগ বিষয় এইটো আমিও ভাৰতীয় জনতা পাৰ্টীয়ে জনজাতিকৰণৰ আমাৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পূৰ্ণভাৱে সমৰ্থন কৰে যে সকলোকে লৈ সমাজখন আগবাঢ়ি যাব লাগে কিন্তু বিভিন্ন কাৰিকৰী বা অন্যান্য কাৰণত হয়তো দিব পৰা নাই সেইটো আমাৰ দিনত নহয় আগৰ চৰকাৰেও দিব পৰা নাই কিন্তু এই মানুহখিনি যিখিনি মানুহে ভাৰতীয় জনতা পাৰ্টীক যি আন্দোলন কৰিছে যাক আপোনালোকে চৰকাৰ বিৰোধী বুলি কৈছে সেইখিনি কিন্তু আচলতে ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থক আৰু তেওঁলোকে চাব নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীকে তেখেতলোকে ভোট দিব আজি জনজাতিকৰণৰ ইছ্যুটো তেওঁলোকেও জানে যে আজি হিমন্ত বিশ্ব শৰ্মাৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী সদস্যই 6 জনগোষ্ঠীৰ জনজাতিকৰণক সমৰ্থন কৰে আৰু এইটো আমি দিব নোৱাৰা কথা বা চৰকাৰে দিব নোৱাৰা কথা নহয় সমৰ্থন কৰাৰ পিছতো কাৰিকৰী কাৰণত দিব পৰা নাই আৰু কিন্তু সকলোখিনি আমাৰ মানুহ তেওঁলোক আমাৰ ভোটাৰ ভাৰতীয় জনতা পাৰ্টীৰ ভোটাৰ নিৰ্বাচনত তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰকে ভোট দিব এটা কথা সুধিব বিচাৰোঁ যে জেন জিসকলৰ এইবাৰ নিৰ্ণায়ক ভূমিকা ল'ব বুলি ইতিমধ্যে চৰ্চা হৈ আছে 18 বছৰ বা 30 বছৰ বয়সত যিসকল ভোটাৰ আছে আপুনিও সেই কথাটো আপোনাৰ ভাষণত উল্লেখ কৰিছিলে যে তেনেধৰণে এতিয়া জেন জিসকল কিন্তু কিছু পৰিমাণে যেন অসন্তুষ্ট তেনে এটা কথা চৰ্চা হৈ আছে কিয় অসন্তুষ্ট হ'ব আমি এতিয়া নিযুত মইনা আঁচনিৰ যেতিয়া বিতৰণৰ কাৰণে যেতিয়া আমি বিভিন্ন জেগালৈ গৈছোঁ বিশেষকৈ কলেজবিলাকত ময়ো কেইবাখনো কলেজত গৈছোঁ নতুন প্ৰজন্মৰ বিশেষকৈ ব্যক্তি বিশেষকৈ আমাৰ নিযুত মইনাসকল আমাৰ ছোৱালীসকল কন্যা শিশুসকল যাৰ বিনামূলীয়া এডমিশ্যন যাক নিযুত মইনা যাক পইচা আৰ্থিকভাৱে সহায় কৰি তেওঁলোকৰ উচ্চ শিক্ষা অব্যাহত ৰখাত চৰকাৰখনে সহায় কৰিছে তেওঁলোক কেতিয়াও ভাৰতীয় জনতা পাৰ্টীৰ বিপক্ষে নাযায় হয় জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ পিছত এটা চক্ৰই ৰাজনৈতিকভাৱে মানুহবিলাকক পৰিচিত কৰি বিজেপি বিৰোধী এক পৰিৱেশ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিলে সেই প্ৰয়াস সফল নহ'ল জেন জি মানে নতুন প্ৰজন্মৰ যুৱ প্ৰজন্ম আজি সম্পূৰ্ণভাৱে ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে আমাৰ দলৰ যুৱ মৰ্চা আমি প্ৰত্যেকটো বুথত আমি 10জনকৈ যুৱ প্ৰজন্ম 25 বছৰ অনুৰ্ধ ব্যক্তিক লৈ আমি যুৱ বাহিনী গঠন কৰি আছোঁ এতিয়া আৰু আপোনালোকে চাব ডিচেম্বৰ মাহত তেনেকুৱা জেন জিয়ে বিজেপি চৰকাৰৰ সমৰ্থনত গুৱাহাটী কমাব তেতিয়া আমি আপোনালোকে গম পাব আমাৰ যি সংগঠন এই সংগঠনৰ নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া এক নীৰৱ প্ৰক্ৰিয়া
সেই প্ৰক্ৰিয়া আমি সাংগঠনিক কাৰ্যকলাপ অব্যাহত অলপ কথাটো বিস্তাৰিতভাৱে ক'ব নেকি যে কি ধৰণে মানে আপোনালোকে আগবাঢ়িছে? নাই, এতিয়া আমি যুৱ বাহিনী গঠন কৰিছোঁ। অসমত প্ৰায় 25,000 অধিক বুথ আছে, সকলোৱে জানে। যোৰহাট জিলাত আমাৰ 845টা বুথ আছে। এই 845টা বুথত প্ৰত্যেকটো বুথত, মই যোৰহাট জিলাৰ কথা কৈছোঁ, 845টা বুথত আমি প্ৰত্যেকটো বুথত 10জনকৈ মিনিমাম ব্যক্তিক যুৱ মৰ্চা মানে যুৱ প্ৰজন্ম নতুন যিবোৰ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ইতিমধ্যে হোৱা নাই, তেনেকুৱা ব্যক্তি যুৱ প্ৰজন্মৰ ব্যক্তিক আমি দলত অন্তৰ্ভুক্ত কৰিম এই মাহৰ ভিতৰত, এই মাহৰ আমাৰ অহা 15 নৱেম্বৰৰ ভিতৰত। আৰু এনেকুৱা আমি অসমৰ বিভিন্ন ঠাইৰ পৰা, যেনেকৈ যোৰহাট জিলাৰ 25,000 ভোটত এনেকুৱা হ'ব, 25,000 ভোটত আমি 10জনকৈ, তাৰপৰা সেই মানুহ সেইখিনিক লৈ, সেইখিনি হ'ল আমাৰ নতুন প্ৰজন্মৰ যুৱ প্ৰজন্ম, আপোনালোকে যাক জেনজি বুলি আমি সকলোৱে কওঁ। তেওঁলোক বিজেপিৰ সমৰ্থনত থকা জেনজি, প্ৰত্যেকটো ভোটত 10জন। তাৰপৰা 10জনৰ যেতিয়া ভোট পাম, আমি তেওঁলোকৰ লগত বন্ধু বান্ধৱীৰ সৈতে আৰু 50জনৰ ভোট পাম। সেইটোৱে হ'ল নতুন প্ৰজন্মক লৈ ভাৰতীয় জনতা পাৰ্টীৰ অংক। তেওঁলোক আমাৰ লগত আছে, বিকাশৰ লগত আছে, উন্নয়নৰ লগত আছে। হয়, ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে আমি দেখা পাইছোঁ বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ নেত্ৰী মিতা নাথ বাইদেউ। বাইদেউ, এটা কথা সুধিব বিচাৰোঁ যে উজনি অসমৰ বিশেষকৈ বিজেপিৰ বিৰুদ্ধে বা চৰকাৰৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ কিছু গা কৰি উঠাক লৈ ইতিমধ্যে চৰ্চা হৈছে, আপোনালোকে কি ভাবে? আমাৰ ভাবাতকৈ বেছি আপোনালোকে আজি দেখিছে যে ইমান আজি 100+ 100ৰ ওপৰত ল'ৰা ছোৱালী আহি যেতিয়া যোগদান কৰিছে, তাৰ মানে কি দেখা পাই আছে যে এই যে ঢেউবিলাক কয় বা কৰে সেইবিলাক এনেকৈ একোৱেই নাই। গোটেই মানুহ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি সিহঁতৰ এটা শ্ৰদ্ধা, এটা নিষ্ঠা, আৰু যোনটো কাম কাজ দেখিছে, কাম কাজ দেখিয়ে আজি আহিছে আজি যোগদান কৰিবলৈ। ভাৰতীয় জনতা পাৰ্টী 2014ৰ পৰা গোটেই ভাৰতবৰ্ষত 2016ৰ পৰা অসমত যি ধৰণৰ এটা ফাষ্ট পেচ ডেভেলপমেণ্টেই কওক বা আমাৰ নৱপ্ৰজন্মক লৈ সিহঁতৰ এডুকেশ্যনে কওক, সিহঁতৰ এমপ্লয়মেণ্টে কওক, এণ্টাৰপ্ৰিনাৰশ্বিপেই কওক, আপোনালোকে যদি চায় আজি আমাৰ যোনটো নিযুত মইনা আঁচনি, যিভাৱে ল'ৰা ছোৱালীৰ মাজত মানে আমি ছোৱালীবিলাকক যেন খুব ধুনীয়াকৈ পঢ়া শুনা কৰে আৰু হায়াৰ এডুকেশ্যন কৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ যোনটো এটা প্ৰচেষ্টা যে সিহঁতক যেন খুব ধুনীয়াকৈ হায়াৰ এডুকেশ্যন কৰি কমপ্লিট কৰিব পাৰে। কাৰণ আমি গত 4-5 বছৰ আগত আমি যেতিয়া এটা ষ্টেটিষ্টিক্স দেখিছোঁ, আমি গম পাইছোঁ যে আমাৰ ইয়াতে ছোৱালীবিলাক বহুত সোনকালে স্কুলৰ পৰা ওলাই যায়। সেই ওলাই যোৱাৰ কাৰণে সিহঁতে স্কুল ড্ৰপ আউট ৰেটটো আমাৰ খুব বেয়া হৈ আছে, সোনকালে বিয়া কৰে, সেইকাৰণে মেটাৰনিটি প্ৰেগনেণ্ট হয়, আমাৰ প্ৰেগনেঞ্চি ৰেট বহুত হাই হৈ আছিলে। এতিয়া যদি আপোনালোকে চাই নিযুত মইনা আঁচনিৰ পৰা আৰু বিশেষকৈ ল'ৰা ছোৱালীৰ কাৰণে যি আমাৰ আঁচনি আনিছে, পলিচি আনিছে, যে আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰি হায়াৰ এডুকেশ্যন কৰি, আৰু এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো মই ক'ব বিচাৰিম যে আপোনালোকে চাই আছে যে আমাৰ কিছুমান খবৰ আহি আছে, কিন্তু আপোনালোকে নিজেই চাইছে আজি জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্লাণ্ট যি হিচাপত ফাষ্ট পেচত গ্ৰ'থ হৈ আছে, তাতে কি হ'ব? এই যে জাগিৰোডত ছেমি কণ্ডাক্টৰ হ'ব, তাতে আমাৰ অসমৰ 27,000 ল'ৰা ছোৱালী চাকৰি পাব, তাতে এতিয়া বাহিৰত যাব নালাগে, ইয়াতেই পাব। নিযুত মইনা আঁচনিৰ পৰা যোনটো বেংকত ছোৱালীবিলাকে পইচা পাই আছে, সিহঁতে এতিয়া মই সেইদিনা খবৰ পাৰোঁ মাজুলীৰ এজনে নিজে চাইকেল কিনি চাইকেল লৈ নিজৰ বেংক একাউণ্টো খুলিছে, ষ্টুডেণ্ট একাউণ্ট খুলিছে। কিমান ভাল লাগে কথাবোৰ। তাৰমানে কি তাৰ ভিজন আছে যে মই আগত গৈ মই এক্সাম দিম। এইখিনিতে শেষত এটা কথা সুধিব বিচাৰোঁ যে এইবাৰ জেন জি যিসকল ভোটাৰ আছে, 18 বছৰ বা 30 বছৰ বয়সৰ যিসকল ভোটাৰ, সেই ভোটাৰসকলে নিৰ্বাচনত কিন্তু এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব, আৰু তেওঁলোক সন্তুষ্ট নে অসন্তুষ্ট? তেওঁলোক বহুত সন্তুষ্ট হয়, সেইকাৰণে কৈছোঁ আজি যে জইন কৰিছে জেন জি, আপোনালোকে যদি এজ গ্ৰুপটো চাই অল বিটুইন মানে 20, 22, 24, 30, মই 32ৰ এজনে দেখিছোঁ। তাৰমানে এইটো জেন জিৰ কেটেগৰী। জেন জি যোগদান কৰা মানে কি? এইবাৰ জেন জিক বহুত গুৰুত্ব দিছে আপোনালোকে বিজেপিয়ে? নাই, জেন জি গুৰুত্ব আমি আগৰ পৰাই, আমাৰ যদি আপোনালোকে বাজেট চাই, মই কথা কৈছোঁ, জেন জি কৈছে, জেন জি ভাৰতত জেন জি আগৰ পৰাই আমাৰ 2014 জেন জিয়ে চেঞ্জ আনিছে। ক'বলৈ গ'লে ভাৰতত 2014 জেন জিয়ে চেঞ্জ কৰি ভাৰতীয় জনতা পাৰ্টীত আনিছে, সেইকাৰণে জেন জি আমাৰ লগত আছে। আৰু মই কৈ আছোঁ আপোনালোকে যে আমাৰ গোটেই বাজেট চাওক, চেণ্ট্ৰেল বাজেট, ষ্টেট বাজেট চাবচোন, তাতে জেন জিৰ এটা পৰ্চন, হিউজ পৰ্চন আছে। ষ্টাৰ্টআপ আছাম, আজি ষ্টাৰ্টআপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়া, এইবিলাক কাৰ কাৰণে? জেন জিৰ কাৰণে। জেন জিয়ে কৰি আছে, আৰু জেন জিয়ে ভাৰতীয় জনতা পাৰ্টীক আগত লৈ গৈ আছে। সেইকাৰণে আমি জেন জি আমাৰ লগত ছেটিছফাইড, আমি সিহঁতৰ লগত ছেটিছফাইড, আমাৰ একো ফিয়াৰ নাই, একো ভয় নাই। জেন জি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে। জেন জি ভাৰতীয় জনতা পাৰ্টী 2014 চেণ্টাৰত আনিছে আৰু 2016 অসমত আনিছে।
ধন্যবাদ জনাইছোঁ আৰু গতিকে এইবাৰ 2024 নিৰ্বাচনত বিজেপি দলে বিশেষকৈ জেন যিসকলক অৰ্থাৎ নৱপ্ৰজন্মৰ যিসকল ভোটাৰ আছে তেওঁলোকক সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে আৰু এইসকল ভোটাৰে যে অৰ্থাৎ 18 বছৰ বা 30 বছৰ বয়সৰ যিসকল ভোটাৰ সেই ভোটাৰসকলে যে চৰকাৰ গঠন কৰাত এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব সেয়া নিশ্চিত আৰু তাকে লৈ ইতিমধ্যে বিজেপি দলে এক নিৰ্বাচনী ষ্ট্ৰেটেজি তৈয়াৰ কৰি তুলিছে আৰু সেই অনুসৰি তেওঁলোকে নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ